চা আকৌ ভণ্টি চেলেনালে পাটৰ কাপোৰ লৈছোঁ যে কেনেকুৱা দেখিছ এইযোৰ মই একদম নিজে পচন্দ কৰি আনিছোঁ দুযোৰ ঘপকৈ লৈ আহিলোঁ আৰু পালোঁ কাৰণে এইযোৰ লেভেণ্ডাৰ কালাৰযোৰ বহুত ধুনীয়া লাগিব চেলেনাক কি আৰু ভালেই লাগিছে পাটৰ কাপোৰ দিলে হৈছে আৰু বৰ একেবাৰে ইমান আৰু বেষ্টযোৰ চাই নিদিলেও হ'ব আৰু এই বিয়াৰ কাৰণে লৈছোঁ ভাই পাটৰ কাপোৰ তই তেনেকৈ কিয় কৈছ কেনেকুৱা দেখিছ এই ৰেডযোৰ কেনেকুৱা লাগিছে তই ছোৱালী মানুহৰ কাৰণেতো সুধিছোঁ তোৰ হ'বলগীয়া নবৌৱেৰৰ কাপোৰকেইযোৰ তই যদি পচন্দেই নকৰ কেনেকুৱা হ'ব আৰু ভালে ঠিকেই লাগিছে আৰু দুযোৰে আনিছোঁ যে দুযোৰে দিবি নেকি হে তয়ো যে আৰু দেই দুযোৰ দিম নেকি আৰু আমাৰ ঘৰখনৰ পৰা দুযোৰ কাপোৰ দিলে কেনেকুৱা দেখিব বাৰু 7যোৰ দিম বুলি ভাবিছোঁ তাৰে দুযোৰ কিনিলোঁ মেইন ছেটকেইযোৰটো দেৰিকৈ কিনিম অলপ আৰু 5যোৰ কিনিব লাগিব সেইকেইযোৰ কিনোতে চেলেনা থাকিব বাৰু তাই পচন্দ কৰিব কি আৰু 5যোৰ কিনিবি টোটেল 7যোৰ মানে ইমানকৈ নিদিলেও হয় 5যোৰ দিলেও হয়চোন কিমান দাম আজিকালি পাটৰ কাপোৰৰ সেইটো বাৰু হয় কিন্তু হ'লেও মই 7যোৰেই দিম বুলি ভাবিছোঁ 5যোৰ দিলেও হয় বাৰু কিন্তু এই দুযোৰ কিনি আনিলোঁ আৰু 5যোৰ কিনিম বুলি ভাবিছোঁ আৰু জানো তইহে জানো আৰু দেই মোক যে আগতে তই তেনেকৈ ইমান দামী কাপোৰ দিয়ে পোৱা নাই সেই নবলৈ হ'লে আকৌ চেলেনা নবলৈ হ'লে আকৌ ইমান একদম দামী কাপোৰবোৰ আনিছ এইবোৰ চাগে লৈছে 25-26 হাজাৰমান আকৌ মেইন ছেটবোৰত আছেই আৰু দাম ভৰিবলৈ তই যে একদম বেছিয়ে ভৰিছ আকৌ দেই আৰে ভণ্টি তই তেনেকৈ কেলৈ কৈছ তোকচোন মই দিয়ে থাকোঁ বিহুটো এতিয়া দিছোঁ ফ্ৰক দুটা তাৰপিছত পূজাটো দিওঁচোন প্ৰত্যেকটো মানে ফেষ্টিভেলত তোক মই কাপোৰ দিওঁৱে নিদিয়ে বুলি কেলৈ কৈছ আৰু এতিয়াতো মোৰ বিয়া ন মই ভাল বস্তু দিবই লাগিব আৰু অলংকাৰখিনিও দামীয়ে দিব লাগিব তই ক'লেই নহ'ব নহয় দি থাক মই নিদিবলৈ কৈছোঁ নেকি অ' ভণ্টি চা ৰ মই এতিয়া বিয়া পাতিবলৈ ওলাইছোঁ তই এনেকুৱা ধৰণৰ কথা ক'লে নহ'ব নহয় বৌৰক কিন্তু সন্মান কৰিবি দেই মোৰ লগত যেনেকৈ মুখে লগত তেনেকৈ নালাগিবি বেয়া পাব নহয় ই বিয়া পাতিবলৈ পোৱাই নাই একদম মুখখন তাৰ সেই বাজিলেই চেলেনা নবৌৰ ফালে মোৰ ফালে তাৰমানে নকয় কিবা কাজিয়া পচাল হ'লে মানে এতিয়া মানে একদম নবৌৰ ফালে ক'ব মোক ফালে নকয়ে ল'ৰাবোৰ চব তেনেকুৱা বিয়া পতাৰ পিছত সলনি হৈ যায় আহা তোৰ হৈছে কিয় তইনো কেলৈ এনেকুৱা কৰিছ বাৰু মিলিজুলি থাকিব লাগিব আৰু নবৌৰ অহাৰ পিছত সেইটোহে কৈছোঁ মই জানো বেয়াটো কৈছোঁ মই কিবা এটা ক'লে বেয়াটোৱে ভাবোঁ তাৰমানে মই কাজিয়া কৰিম বুলি ভাবিছ মই ইমান দন্দৰী নহয় গম পাইছ কিন্তু মোক যদি উল্টা পুল্টা কয় মই হেৰি কৰিবই লাগিব মোৰ নিজৰ পক্ষে মই ক'বই লাগিব সেইটো কথা তই বেয়া দেখিলে নহ'ব নহয় প্ৰত্যেকটো কথাতে মোক দুখ দিলে নহ'ব কিন্তু আৰে উল্টা পুল্টা কিয় ক'ব তই একদম সঁচাকৈ কৈছ অলপ ঠাণ্ডা হয় দেই নতুনকৈ বোৱাৰীজনী ঘৰলৈ আহিব তাই যদি বেয়া ব্যৱহাৰ পায় বহুত বেয়া হ'ব গম পাইছ হ'ব দে মোক শিকাব নালাগে নিজৰ ঘৈণীয়েকৈ শিকাবি অলপ মোৰ লগত ভালকৈ কথা বতৰা পাতিবলৈ কবি মই যি টি কথা ক'লে মই সহ্য কৰিব নোৱাৰোঁ সেইটো তয়ো জান মায়েও জানে আৰু পাপায়েও জানে তই ভালকৈ বুজাই দিবি কি যে হ'ব আৰু দেই ল'ৰা এটা সোনকালে চাবহে লাগিব এইলে বিয়া চিয়া পাতি দিলে অলপ ঠিক হয় নেকি কলেজলৈ গৈ থাকে এতিয়া ডিগ্ৰীটো কমপ্লিট কৰিব পাৰে নে নোৱাৰে ঠিক নাই ইকনমিক্সত সদায় বেক লগায় কি যে হ'ব বিয়া পাতিবলৈ পোৱাই নাই একেবাৰে ঘৈণীয়েকৰ ফালে ক'লেই পিছত যে কি কৰিব ঠিকেই নাই মই একো নকওঁ যদি মাক যি টি ক'বলৈ হয় মই কিন্তু লাগি যাম মা আৰু পাপাক যদি কিবা কিবি ক'বলৈ হয় তাই নহ'ব আৰু বেছি ল'ৰাবোৰ চাব কি ইমান দামী কাপোৰ আনিছে কি দৰকাৰ মিক্স পাটৰ লৈ আহিলেও হয় দুযোৰ বাকী দেখোন 5যোৰ দিবই গোটেইকেইযোৰ একদম মেইন ছেটহে আনিছে চাহ অকণমানকে বনাওঁ ৰাতিপুৱা এবাৰ খালোঁ কিন্তু আকৌ এবাৰ খাওঁ লাগিছে আইতাই মই যে আজিকালি মিলি লৈ পেলাই পুৰা চাহ খাই থাকোঁ শিকাপৰ পিছত শিকাপ মাজনী চেলেনা পেটি কি কৰিছ তই মা এই মই চাহ বনাই আছোঁ পিঠা বোলো খাওঁ আৰু ধুনীয়াকৈ আৰু একাপ চাহ খাই দিওঁ বোলো তোৰ বিয়াৰ কাষো চাপিছেহি আৰু বিয়ালৈ যে ঢেৰ কাম আছে পাই ভাবোঁতে চিন্তাই মানে অৱস্থাই নাইকিয়া হৈছে বেছি চিন্তা নকৰিবা মা হৈ যাব চব কথা এষাৰ মনলৈ আহিছে তাকে বোলো কওঁ এই ৰিয়াঞ্চৰ ভনীয়েকেইজনী আছে যে ভয়ে লাগে পাই বিয়া চিয়া নোহোৱাকৈ আছে ঘৰতে সৰু ছোৱালী বাৰু এনেকৈ বিয়া নোহোৱা যি ছোৱালী থাকিলে নন্দেক চন্দেক থাকিলে অকণ সাৱধানে থাকিবি অকণমান কাজিয়া লাগকে থাকে নহয় ছোৱালীবোৰ কেনেকুৱা কোন জিয়া ৰিয়াঞ্চৰ ভনীয়েক সেই তাই তেনেকুৱা নহয় বহুত ভাল হয় মই কথা পাতিছোঁ নহয় সেইটো বুলি নহয় আৰু অকণমান চিন্তাও লাগে নহয় এই ছোৱালী হতটো আৰু অকণমান সেই বুজাই বঢ়াই পঠিয়াইছোঁ অকণমান সাৱধানে থাকিবি আৰু হ'ব মা মই জানো নহয় কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে মই জানো নহয় না তুমি চিন্তাই নকৰিবা হ'ব আজিকালি একদম ডাঙৰ নিচিনা কথা ক'বলৈ শিকিবি ভালেই হৈছে বাৰু দেই ঘৰখন ধৰি খাবিগৈ আৰু বিহু শেষ হোৱাৰ পিছতে লাহে বিয়াৰ প্ৰস্তুতি কৰিব হ'বই কাইলৈ আমি চবেই ফাৰ্ণিচাৰ চাবলৈ যাম তোৰ দেউতাৰ লগত ওলাবি গোটেইখিনি পচন্দ কৰিবি তাৰপিছত আমি অৰ্ডাৰটো কৰিয়ে দিম আৰু তাকেহে মা মনে চিন্তাও হৈ আছে বিয়াখনৰ কাৰণে ভালে কুশলে হৈ গ'লে হ'ল আৰু বজাৰ সমাৰবোৰ লাহে কৰিব হ'বই বিহুটো কৰি ল'বলৈ দিছোঁ চিন্তা নকৰিবি চব হৈ যাব ঘৰৰ মানুহখিনি চৰ চাপি আহিব নহয় বিয়াৰ সময়ত বজাৰ সমাৰ এইবোৰ চব কৰিবগৈ লাগিব কাইলৈ সদ্যহতে ফাৰ্ণিচাৰখিনি আমি ঠিক কৰি থৈ আহিব লাগিব ঠিক আছে মা মই কাইলৈ ধুনীয়াকৈ নিজৰ বস্তুখিনি পচন্দ কৰি দিম তোমালোকে অৰ্ডাৰ দি দিবা মই চাব লাগিব কোনখিনি কি হয় কেনেদৰে হয়
আৰু কোনোবাই কিবা গিফ্ট দিলে সেইকেইটা নিকিনিলেও হৈ যাব। আৰু জেঠাইহঁতে কিবা কিবি দিম কৈছে, ফ্ৰিজটো দিম কৈছে কোনোবা এজনীয়ে কৈছে ৱাশ্বিং মেচিনটো দিম, সেইকাৰণে সেইবোৰ নিকিনিলেও হৈ যাব বাৰু। সেইটোৱে মা, সেইটোৱে। সেইজনীৰ কাৰণে একেবাৰে ইমান বজাৰ সমাৰ, ইমানকৈ দামী দামী বস্তুবোৰ আনিছে দাদাই। আগতেচোন মোৰ কাৰণে ইমান দামী বস্তু নানি। মোৰ কাৰণে তেতিয়াহ'লে একদম দামী পাটৰ কাপোৰ এজন দিব লাগিব বিয়াত পিন্ধিবলৈ। মই একদম সেই কম দামী পাটৰ নিপিন্ধোৱে, মোক বহুত দামী এযোৰ পাটৰ কাপোৰ লাগিব। তাইক দিব পাৰিলে মোক কিয় নোৱাৰিব? জীয়া ভনী, আজি তুমি দুপৰীয়া কি খাম বুলি ভাবিছা? কাঁচকল ভাজি নেকি আৰু দাইল? হেই, আপোনাক কিমান ক'ব লাগে, এইবিলাক কাঁচকল চাচকল মই নাখাওঁ। পনীৰৰ টেমা এটা আছে দেখা নাই ফ্ৰিজত, সেইটো বনাওঁগৈ যাওক। কিনো সুধি থাকে, নাখাওঁ মই কাঁচকল। নহয় মানে মই ভাবিছোঁ ৰাতিপুৱা টাইমত অকণ হেভিকৈ খোৱা হ'ল যে, গোটেই বুট দাইল ৰুটি এইবিলাক, মই ভাবিছোঁ পাতলাকৈ কিবা এটা দুপৰীয়া বনাওঁ বুলি, সেইবাবেহে সুধিছিলোঁ। হেই, আপোনাক কিমানবাৰ ক'ব লাগে কিমানবাৰ ক'ব লাগে আপোনাক? নাখাওঁ কাঁচকল, নাখাওঁ। যাওক পনীৰটোকে বনাওঁগৈ, মই পনীৰেই খাম। লাগিলে বেলেগ খাই যদি বনাই দিয়ক। মই পনীৰ খাম কৈছোঁ, মুঠতে পনীৰ বনাই দিব লাগিব, কথা সিমানেই। দৰমহা কিহৰ কাৰণে দিওঁ? কিহৰ কাৰণে দিওঁ দৰমহা? জীয়া ভনীৰ যে ব্যৱহাৰ পাতিবোৰ ইমান বেয়া কৰি দিয়ে। আমি কাম কৰা মানুহ হ'লো বুলি আৰু আমাক মানুহ বুলিয়ে গণ্য নকৰে, বেয়া লাগে দেই। কি ফুচফুচাই আছে এইখিনি? কি ফুচফুচাই আছে? যাওক বুলি কৈছোঁ নহয়। কামত একদম মন নাই, দৰমহাকেইটা হ'লে সময়ত একদম খুজি থাকিব। গৈছোঁ। পনীৰ জোল কৰি খাবানে, গ্ৰেভি খাবানে, নে শুকানকৈ সেই চিলি লগত বনাওঁ? চিলি পনীৰ মই কেনেকৈ খাই ভাল পাওঁ নাজানে নেকি? ইমান দিনৰ পৰা আমাৰ ঘৰত কাম কৰি আছে, সেইটোও নাজানে। গ্ৰেভি খাই ভাল পাওঁ নে মই চিলিৰ লগত ভাল পাওঁ, ড্ৰাই ফ্ৰাই কৰি? চিলিৰ লগতে বাৰু বেছিকৈ ভাল পোৱা বাৰু, চিলিৰ লগতে বনাওঁনে? হ'ব, মই এতিয়াই বনাইছোঁগৈ, কেপচিকামকেইটা দি পেলাই। এইবোৰ যে বাৰে বাৰে এটা কথাকে কৈ থাকিব লাগে, ননচেন্স বস্তু এইবিলাক। মই যে একদম খাছ আৰু দেই, মোৰ লগত একদম উল্টা পুল্টা নাই। কি থিয় হৈ চাই আছে? যাওক। ইমান সৰু ছোৱালীজনীৰ পৰা সদায় গেঙনি খাবলগীয়া হয়, বৰ বেয়া লাগে। এইবোৰ কাম কৰা মানুহক দাদাই বেছি মোৰ আপত খালে। এইটা সন্মান দি কিহৰ দৰকাৰ? বিহু বুলি একদম কাপোৰ দিছে, আমুক দিছে নামুক দিছে। আমাৰ ঘৰত নোখোৱাতে খাবলৈ পায়ে দেখোন, আকৌ সেই দৰমহাবোৰ লয়। কি দৰকাৰ বিহু কাপোৰ দিবলৈ? দেখিব মন নাযায় এইবিলাকক, একদম মই দেখিব নোৱাৰোঁ কৈছোঁ নহয়। এনেই মাথা চাথা গৰম হৈছে ৰাতিপুৱাৰ পৰাই, এইবোৰ আকৌ মাথা খাইছেহি। জীয়া বেটা কি হৈছে তোমাৰ? কাম কৰা মানুহজনী কিয় গালি পাৰিছা? মা তুমি চোৱা না, সদায় কৈ থাকোঁ যে মই এইবোৰ কাঁচকল চাচকল এইবিলাক ভাল নাপাওঁ, ভেন্দি চেন্দি নাখাওঁ বুলি কৈ থাকোঁ। সদায় সুধি থাকিব কিহে বনাওঁ কৈছোঁৱেই পনীৰ বনাবলৈ। তোমাৰ বেলেগ কথাত খং উঠি আছে মই জানো, কিহৰ কাৰণে গালি পাৰিব লাগে? তেনেকৈ গালি পাৰিব নাপায় নহয়। মোৰতো খং এটা উঠিছে বাৰু। দাদা ইমান দামী কাপোৰ আনিছে বৰ কাৰণে, মোৰ কাৰণে নাই আনা আজিলৈকে। ধেৰ পাগলী, দাদাৰ বিয়া আকৌ, কইনাজনীক দামী বস্তু দিবই লাগিব, পাটৰ কাপোৰ দিবই লাগিব। সেইটো তুমি হিংসা কৰিলে নহ'ব নহয়। মই সেইবোৰ ক'ব নোৱাৰোঁ, মোকো মুঠতে দামী পাটৰ কাপোৰযোৰ লাগিব বিয়াত পিন্ধিবৰ কাৰণে। মই সেইবোৰ নাজানো। পাটৰ কাপোৰযোৰ ল'বা আৰু 15-16 হাজাৰ টকীয়া। নাই নহ'ব, মোক 35,000 টকীয়ামান লাগিব। 30-35 হাজাৰ টকীয়া পাটৰ কাপোৰ হ'লেহে হ'ব। আমাৰ এই ছোৱালীজনী কি যে হ'ব আৰু, এই সৰু ছোৱালী নিচিনা হৈছে এতিয়া। তুমি কিন্তু এই বোৱাৰী অহাৰ পিছত, বৌ অহাৰ পিছত কিন্তু এইবিলাক সৰু নিচিনা কাণ্ডবোৰ কৰি নাথাকিবা, মানুহে বেয়া বুলিব নহয়। তোমালোকে চবেই মোকেই দুখ দিয়া আৰু দেই, মই যেনিবা বৰ একেবাৰে। ছোৱালীজনী এতিয়াও সৰু ছোৱালী নিচিনা হৈ আছে, অলপতে ঠেৰ ধৰে অলপতে পেট পাতে, তেতিয়া হ'ব আৰু। বন্ধুসকল, মই চেলেনাৰ হ'বলগীয়া শাহুমা, আপোনালোক লগ পাই আজি ভাল লাগিলে। আমাৰ ল'ৰাৰ বিয়াখন হ'বগৈ আৰু বেছি দিন নাই। আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব আমাৰ বিয়াখন, আমাৰ ল'ৰাৰ বিয়াখন। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব, তেতিয়াহে আগৰ খণ্ডবিলাক চাবলৈ পাব। আৰু এটা কথা, কইনাচিকা চেনেলটো 100K হ'বলৈ বেছি সময় নাই আৰু, সোনকালে 100K কৰি দিয়ক আৰু বুজিছে। তেতিয়াহে আমাৰ চেনেলটো আগবাঢ়ি যাব আৰু ভাল ভিডিঅ' আহি থাকিব। সকলো লোকে ৰঙালী বিহু উলগ চাইছিলোঁ, আপোনালোকে এনেদৰেই যেন আমাক চাই থাকে আৰু।